নমস্কাৰ বিয়লি হেডলাইন্সৰ সৈতে ষ্টুডিঅ পৰিভাবহত শিলচৰ কুম্ভীৰগাঁও ভিআইপি পথ অৱৰোধ কৰা হৈছে শিলচৰ বিমানবন্দৰৰ পথটো অৱৰোধ কৰা হৈছে উদ্ধাৰ বন্ধৰ শশ স্থানীয় ৰাইজে অৱৰোধ কৰিছে এই পথটো পথ অৱৰোধৰ ফলত যান-বাহন আবদ্ধ হৈ পৰিছে বিমান যাত্ৰী আৰু সাধাৰণ যাত্ৰীৰ মাজত এক হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে শিলচৰৰ কুম্ভীৰগাঁও ভিআইপি পথ অৱৰোধ কৰা হৈছে শিলচৰ বিমানবন্দৰৰ পথটো অৱৰোধ কৰা হৈছে উদ্ধাৰ বন্ধৰ শশ স্থানীয় লোকে অৱৰোধ কৰিছে এই পথটো পথ অৱৰোধৰ ফলত শশ যান-বাহন আবদ্ধ হৈ পৰিছে বিমান যাত্ৰী আৰু সাধাৰণ যাত্ৰীৰ মাজত এক হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ছটা দিনে বিদ্যুৎ নাই সামগ্ৰীত বৃহত্তৰ সামগ্ৰী অঞ্চলৰ ৰাইজে ভুগিছে জমৰ যাতনা ছটা দিনৰ পিছতো সামগ্ৰী পাৱাৰ গ্ৰিডত উপস্থিত মন্ত্ৰী কেশৱ মহন্ত আজি সন্ধিয়াৰ পৰা বিদ্যুৎ যোগানৰ আশ্বাস প্ৰদান কৰিছে মন্ত্ৰী কেশৱ মহন্তই আৰু নিউজ 18 অসম নৰ্থ ইষ্টত আমি বাতৰি সম্প্ৰচাৰিত কৰিছো কিদৰে ছটা দিন ধৰি সামগ্ৰীত বিদ্যুৎ নাই বৃহত্তৰ সামগ্ৰী অঞ্চলৰ লোকে জমৰ যাতনা ভুগিবলগীয়া হৈছে আৰু আজি ছটা দিনৰ পাছত সামগ্ৰী পাৱাৰ গ্ৰিডত উপস্থিত হয় মন্ত্ৰী কেশৱ মহন্ত আজি সন্ধিয়াৰ পৰা বিদ্যুৎ যোগানৰ আশ্বাস প্ৰদান কৰিছে মন্ত্ৰী কেশৱ মহন্তই আমি খুব কাম কৰি থকা হলেতো আমি সোমাব নোৱাৰিলোহেঁতেন গতিকে আজি তেখেতসকলে এতিয়া মই সোমাওঁতে আপোনালোকক কৈছে সকলো আহিব নালাগে গতিকে চাৰ্জ হৈ আছে আঠাইখিনি মানে ট্ৰেন্সফৰ্মাৰ চাৰ্জ হৈ আছে গতিকে চাৰ্জ হোৱা সময়ত তেখেতসকলৰ যিখিনি কাম ইতিমধ্যে কৰিলে সেইখিনিও কৰি সম্পূৰ্ণ হোৱা নাই কিন্তু কেম্পাছত সোমোৱাৰ ক্ষেত্ৰত নিশ্চয় বৰ বেছি অসুবিধা নাই ইয়াত এই ক্ষেত্ৰত কিন্তু বৰ্তমান চৰকাৰে এটা পৰিকল্পনা কৰিছে পৰিকল্পনা এনেকুৱা যি ঠাইত আমাৰ মানে যিটো নেকেট কণ্ডাক্টৰ সেইটো নহয় পেলাই তাত কেবুলৰ ব্যৱস্থালৈ পৰিৱৰ্তন কৰা হৈছে আৰু ঠিক তেনেধৰণে যিবিলাক দুৰ্বল হৈ গৈছে সেইখিনিত আকৌ সবল কৰিবলৈ ইয়াক পৰিৱৰ্তন কৰা হৈছে এটা স্থিৰ হোৱা নাই মা কামাখ্যা ধাম মুকলিৰ দিন মন্দিৰৰ কোভিডৰ আন্তঃগাঁথনি সম্পূৰ্ণ হোৱাৰ পাছতহে মুকলি হ'ব মন্দিৰৰ চৌহদ কাইলৈৰ পৰা আৰম্ভ মন্দিৰৰ আন্তঃগাঁথনি নিৰ্মাণ সম্ভৱতঃ 15 দিনৰ পাছত মুকলি কৰিব পৰা যাব মন্দিৰ অৱশ্যে মন্দিৰ মুকলি হ'লেও ভক্তই দৰ্শন কৰিব নোৱাৰিব মাক বিপৰীতে মন্দিৰৰ চৌহদৰ প্ৰৱেশ কৰি পৰিক্ৰমা কৰাৰ সুযোগ লাভ কৰিব ইয়াৰ বাবে মন্দিৰত দৈনিক 500 ভক্তৰ প্ৰৱেশ কৰিব পাৰিব চৰকাৰী সকলো নীতি নিয়ম মানি প্ৰৱেশ কৰিব পাৰিব মন্দিৰত কামৰূপ মহানগৰ জিলা প্ৰশাসনে ইতিমধ্যে প্ৰস্তুত কৰি দিছে গাইডলাইন কোভিড পৰীক্ষা কৰি অহা ব্যক্তি মন্দিৰত প্ৰৱেশ কৰিব পাৰিব কোভিড পৰীক্ষা নকৰা কোনো ব্যক্তি কামাখ্যাত প্ৰৱেশ কৰিব নোৱাৰিব 3 দিন পূৰ্বৰ পৰীক্ষা পত্ৰ লগত অনা ব্যক্তিয়ে প্ৰৱেশৰ সুযোগ পাব ভিআইপি ভিভিআইপি প্ৰৱেশতো একেই বাধ্যবাধকতা থাকিব মাহ প্ৰসাদ বিতৰণ নহব অৱশ্যে মন্দিৰত পূজা বিয়া আদি অনুষ্ঠান হ'ব পাৰিব সংবাদমেল যোগে এই কথা প্ৰকাশ কৰিছে কামাখ্যা দেৱালয় তাৰিখৰ পৰাই বন্ধ হৈ থকা কামাখ্যা দেৱালয় যোৱাৰ পৰ্যায়ক্ৰমে তীৰ্থযাত্ৰীৰ বাবে খুলিবলৈ প্ৰচেষ্টা আৰম্ভ কৰিছে আমাৰ এই প্ৰচেষ্টাৰ অংশ হিচাপে যোৱা 19 তাৰিখে কামৰূপ মহানগৰ উপায়ুক্তৰ কাৰ্যালয়ত এখন সভা অনুষ্ঠিত হয় আৰু 21 তাৰিখে অৰ্থাৎ যোৱা পৰহি উপায়ুক্ত মহোদয়ে কৰোণা মহামাৰীৰ প্ৰটোকল ৰক্ষা কৰি সমাগত তীৰ্থযাত্ৰীসকলৰ ভিৰ নিয়ন্ত্ৰণ কৰাৰ বাবে এখন নিৰ্দেশনা আমালৈ প্ৰেৰণ কৰিছে এই নিৰ্দেশনাৱলীত সামাজিক দূৰত্ব বজাই ৰাখি তথা শৃংখলাবদ্ধভাৱে তীৰ্থযাত্ৰীসকলৰ ভিৰ নিয়ন্ত্ৰণৰ বাবে 500 তীৰ্থযাত্ৰীৰ বাবে প্ৰয়োজনীয় হ'বলগীয়া হোল্ডিং এৰিয়াৰ ব্যৱস্থা কৰা অনলাইনৰ জৰিয়তে তীৰ্থযাত্ৰীসকলৰ প্ৰৱেশ পত্ৰৰ ব্যৱস্থা কৰা নামনি কামাখ্যাত তীৰ্থযাত্ৰীসকলৰ মেডিকেল টেষ্ট কৰাৰ লগতে আৰক্ষীৰ লোকৰ বাবে আস্থান নিৰ্মাণ ইত্যাদি ব্যৱস্থাৱলী সম্পূৰ্ণ কৰি 24/9/2020 অৰ্থাৎ এই মাহৰ 24 তাৰিখৰ পৰা কামাখ্যা মন্দিৰৰ চৌহদৰ দ্বাৰ খুলি পৰিক্ৰমা ব্যৱস্থা কৰাৰ বাবে অনুমতি প্ৰদান কৰিছে সকলোখিনি আমি আমাৰ যিখিনি নিৰ্দেশনা আমি আৰম্ভ কৰিছিলোঁ বা তেওঁলোকৰ পৰা যিখিনি নিৰ্দেশনা মানি আমি গোটেইখিনি চালি জাৰি চাইহে পৰ্যায়ক্ৰমে আগবাঢ়িম এইখিনিতে কথা এটা হৈছে যে দোকানদাৰৰ ক্ষেত্ৰত আমি যিটো কথা প্ৰশ্ন কৰিলে আমি দোকানদাৰখিনিৰ লগতো কথা পাতিছিলোঁ তেওঁলোককো আমি কৈছোঁ যে তেওঁলোকৰ যিখিনি কোভিড প্ৰতিকূল যিখিনি মেইনটেইন কৰিব লাগিব যেনেকৈ ধৰক কোনোবা এজনে প্ৰসাদ যদি কিনিব যায় হেণ্ড চেনিটাইজাৰৰ যিটো
ব্যৱহাৰ কৰিব লাগিব, তেওঁলোক ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰি মানে তেওঁলোকৰ যাত্ৰীক প্ৰসাদটো মানে বিক্ৰী কৰাৰ ব্যৱস্থা কৰিব লাগিব আদি কৰি ইতিমধ্যে আমাৰ ফালৰ পৰা তেওঁলোকে এটা নিৰ্দেশনা দিছিলেই আৰু জিলা প্ৰশাসনৰ পৰা যিসমূহ কালি নিৰ্দেশনা হৈছে তাতো তেনেকুৱা ধৰণৰ এটা মেইনটেইন কৰাৰ কথা কৈছে তেওঁলোকক। নিজামুদ্দিন আলীৰ হত্যাকাণ্ডত জড়িত 2 অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে। ধুবুৰী ধৰ্মশালাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে 2 অভিযুক্তক। 2 অভিযুক্ত হৈছে ক্ৰমে ৰূপম দাস আৰু ৰাজীৱ দাস। ৰূপম দাসৰ প্ৰহাৰত মৃত্যু হৈছিল নিজামুদ্দিনৰ। হত্যাকাণ্ডৰ পিছৰে পৰা পলাতক অৱস্থাত আছিল 2। ইতিমধ্যে 2 অভিযুক্তক ধুবুৰীৰ পৰা আনি লতাশিল আৰক্ষী থানাত ৰখা হৈছে। পুনৰবাৰ জনাব বিচাৰিছো 2 অভিযুক্ত ক্ৰমে ৰূপম দাস আৰু ৰাজীৱ দাস ইতিমধ্যে আৰক্ষীৰ জিম্মাত আৰু হত্যাকাণ্ডৰ পিছৰে পৰা 2 পলাতক অৱস্থাত আছিল আৰু ইতিমধ্যে 2 অভিযুক্তক ধুবুৰীৰ পৰা আনি লতাশিল আৰক্ষী থানাত হাজিৰ কৰোৱা হৈছে। গহপুৰৰ সত্তং নৈৰ ৰুদ্ৰমূৰ্তি মুহূৰ্ততে সমগ্ৰ গহপুৰ নগৰ বুৰাই পেলালে। এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে এতিয়া গহপুৰত। ৰাইজ কলৈ যাব কি কৰিব উপায়বিহীন হৈ পৰিছে। 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথে ভয়াৱহ ৰূপত বাগৰিছে পানী। দৃশ্য আমি দেখুৱাইছো গহপুৰৰ দৃশ্য। সত্তং নৈৰ ৰুদ্ৰমূৰ্তি ধাৰণ কৰিছে গহপুৰত। মুহূৰ্ততে সমগ্ৰ গহপুৰ বুৰাই পেলাইছে। এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে গহপুৰত। ৰাইজ কলৈ যাব কি কৰিব কোনো উপায় নাইকিয়া হৈ পৰিছে। 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথে এনেদৰে ভয়াৱহ ৰূপত বাগৰিছে পানী। এয়া 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দৃশ্য, এক ভয়ংকৰ দৃশ্য দেখুৱাইছো এই মুহূৰ্তত নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকক। গহপুৰৰ এই দৃশ্য ভয়াৱহ ৰূপত বাগৰিছে পানী। 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথে এনেদৰে ভয়াৱহ ৰূপত বাগৰিছে পানী, যাৰ ফলত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে গহপুৰবাসীৰ মাজত। কলৈ যাব কি কৰিব কোনো উপায় নাইকিয়া হৈছে তেওঁলোকৰ সন্মুখত। 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ এই দৃশ্য, গহপুৰৰ দৃশ্য। সত্তং নৈ ৰুদ্ৰমূৰ্তি মুহূৰ্ততে সমগ্ৰ গহপুৰ নগৰ বুৰাই পেলাইছে সত্তং নৈয়ে। অসম বংগ সীমান্তত IPL জুৱাৰী গ্ৰেপ্তাৰ। অসম বংগ সীমান্তৰ ছাগলিয়াত গ্ৰেপ্তাৰ হৈছে 3 জুৱাৰী। মোবাইল যোগে চলাইছিল IPLৰ জুৱা। গ্ৰেপ্তাৰ হৈছে নুৰ আলম শেখ, মমিনুৰ হক, মতিউৰ ৰহমান। 3ৰে পৰা উদ্ধাৰ হৈছে আপত্তিজনক নথি। কেইবাটাও মোবাইল জব্দ কৰিছে গোলকগঞ্জ আৰক্ষীয়ে। অসম বংগ সীমান্তৰ ছাগলিয়াত গ্ৰেপ্তাৰ হৈছে 3 জুৱাৰী। অসম বংগ সীমান্তৰ ছাগলিয়াত এই 3 জুৱাৰী গ্ৰেপ্তাৰ কৰা হৈছে। মোবাইল যোগে চলাইছিল IPLৰ জুৱা। গ্ৰেপ্তাৰ হৈছে নুৰ আলম শেখ, মমিনুৰ হক, মতিউৰ ৰহমান। 3ৰে পৰা উদ্ধাৰ হৈছে বহু আপত্তিজনক নথি। কেইবাটাও মোবাইলো জব্দ কৰিছে গোলকগঞ্জ আৰক্ষীয়ে। ডিমৌ দিৰৈ সংযোগী ঐতিহাসিক হাৰিপাৰা আলি মেৰামতিৰ দাবীত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰতিবাদ। 5ঘণ্টীয়া পথ অৱৰোধ কাৰ্যসূচীৰে তীব্ৰ প্ৰতিবাদ। শিৱসাগৰৰ ডিমৌত অব্যাহত আছে গড়কাপ্তানি বিভাগৰ ঠিকাদাৰৰ ময়মতালি। এটাৰ পিছত এটা গড়কাপ্তানি পথ নিৰ্মাণত সংঘটিত কৰি আহিছে অনিয়ম। ডিমৌৰ গড়কাপ্তানি পথ উপ সংমণ্ডলৰ বিষয়া আৰু অভিযন্তাৰ সৈতে মিত্ৰালি কৰি বহু বিতৰ্কিত শিৱসাগৰৰ মেথিউজ নামৰ ঠিকাদাৰে নিৰ্মাণ কৰিছে নিম্ন মানদণ্ডৰ পথ। প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনা আঁচনিৰ অধীনত ডিমৌ মহখুটি পকীপথ বখলা বখলে এৰি যোৱাৰ পিছত থাওৰা সমষ্টিৰ বকতা আৰু থাওৰা মৌজাৰ সংযোগী 7 কিলোমিটাৰ দৈৰ্ঘ্যৰ ডিমৌ দিৰৈ পথ নিৰ্মাণতো সংঘটিত হৈছে অনিয়ম। নিম্ন মানদণ্ডৰ এছোৱা পথ নিৰ্মাণৰ পিছত বিগত 2টা বছৰে BK মজিকা নামৰ ঠিকাদাৰ গোষ্ঠীটোৱে লেহেমীয়া গতিৰে নিজৰ খেয়াল খুচিমতে পথ নিৰ্মাণ কৰিছে। সেয়েহে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ ডিমৌ শাখাৰ শতাধিক কৰ্মীয়ে আঠাবাৰী চাহ বাগিচাৰ সমীপত ডিমৌ দিৰৈ ঘাট সংযোগী হাবিপৰা আলিত পথ অৱৰোধ কৰি গড়কাপ্তানি বিভাগ আৰু ঠিকাদাৰ গোষ্ঠীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। এই ঐতিহাসিক পথ মেৰামতিৰ নামত ঠিকাদাৰে বিভাগীয় বিষয়া কৰ্মচাৰীয়ে মিলি লাখ লাখ টকা আত্মসাৎ কৰিছে যদিও আজিলৈকে পথটো মেৰামতি নকৰাৰ গুৰুতৰ অভিযোগ প্ৰতিবাদকাৰীৰ।
মহানগৰী লালুংগাত সংঘটিত হোৱা চাঞ্চল্যকৰ গুলীচালনাৰ ঘটনাত জড়িত এক অভিযুক্ত গ্ৰেপ্তাৰ ছয়গাঁৱৰ চান্দুবীৰ ঘৰৰ পৰা গড়চুক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ধৃত ঋষিৰাজ ৰাভাক ঋষিৰাজৰ বাসগৃহৰ পৰা ডকাইতি আৰু গুলীচালনাৰ ঘটনাত ব্যৱহাৰ হোৱা আইটেন বাহনখন জব্দ কৰিছে ইফালে সমগ্ৰ ঘটনাৰ মাষ্টাৰ মাইণ্ড নীতিশ বসুমতাৰীক গ্ৰেপ্তাৰ কৰিছে ৰঙিয়া আৰক্ষীয়ে ধৃত নীতিশৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে দুটাকৈ মাৰাস্ত্ৰ উল্লেখ কৰিব পাৰি যে 28 আগষ্টত লালুংগাঁৱৰ গুপ্তা মাৰ্বলত সংঘটিত হৈছিল গুলীচালনাৰ ঘটনা তাৰ লগত এতিয়া একো পোৱা নাই কিন্তু হাতীয়াটো অলৰেডি ৰঙিয়া কেছত এৰেষ্ট কৰিছে আৰু ৰঙিয়া কেছত হাতীয়াকেইটা পোৱা গৈছে কিন্তু যিখন গাড়ী আমি যোনটো গম পাইছিলোঁ এখন নীলা গাড়ী আহিছিল কিন্তু গাড়ীখন কি হয় সেইটো গম পোৱা নাছিলোঁ পিছত আমি দেখিলোঁ কি সেইখন নীলা গাড়ী সৈতে আমি তাক এৰেষ্ট কৰিছোঁ সেইখন I-10 গাড়ী হয় গাড়ীখনো পাইছোঁ যোনখন ক্ৰাইম কৰিছে সি কনফেছো কৰিছে আৰু তাকো এৰেষ্ট কৰা গৈছে নীতিশ বসুমতাৰী মোক লগ ধৰি লৈ গৈছিল লগ ধৰি লৈ যায় গুপ্তা মাৰ্বলছত মোক গাড়ীখন মৰে গাড়ীটো লৈ গৈছে গাড়ীখন ছাইডত মোক ৰখাব দি পেলাই সেই গুপ্তা মাৰ্বলছৰ দোকানত যাই পেলাই যিজন বেগ লৈ আহি আছিল বেগটো কাঢ়ি আনি আৰু বিয়লি হেডলাইন্সত খবৰ সন্দেহ আৰক্ষীৰ জালত হত্যাকাৰী অমৃত বৰদলৈ ওৰফে টকো ছমাহ পূৰ্বে নিজ ভগ্নীকো হত্যা কৰিছিল টকোই মানসিক বিকাৰগ্ৰস্তৰ প্ৰমাণপত্ৰ দেখুৱাই ওলাই আহিছিল মুকলি আকাশৰ তললৈ আৰক্ষীৰ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে আটক কৰিছে টকোক পৰৱৰ্তী খবৰ ড্ৰাগছৰ কেছত জড়িত অভিনেত্ৰী দীপিকা পাডুকনৰ মেনেজাৰলৈ ইতিমধ্যে এনচিবিৰ সমন জাৰি ড্ৰাগছৰ কেছ সন্দৰ্ভত কৰিশ্মা প্ৰকাশলৈ এনচিবিৰ সমন আজি এনচিবিয়ে সোধা পোছা কৰিব কৰিশ্মা প্ৰকাশক জয়া আৰু কৰিশ্মাক একেলগে সোধা পোছা কৰিব এনচিবিয়ে সোমবাৰে এনচিবিয়ে জয়া সাহা আৰু শ্ৰুতি মোদীক কৰিছিল সোধপোছৰ সময়ত জয়া সাহাই লৈছিল দীপিকা পাডুকনৰ নাম শীঘ্ৰে দীপিকা পাডুকনক এনচিবিয়ে জাৰি কৰিব সমন ডি আৰু কেৰ মাজত হৈছিল হোৱাটছএপ চেট ইয়াত ডি হৈছে দীপিকা পাডুকন আৰু কে নামৰ অভিনেত্ৰীগৰাকী হৈছে 90 দশকৰ এগৰাকী বিখ্যাত অভিনেত্ৰী সাৰা আলী খান শ্ৰদ্ধা কাপুৰ ৰকুলপ্ৰীত আৰু সিমন খাম্পাটাকো এনচিবিয়ে শীঘ্ৰে সমন জাৰি কৰিব ড্ৰাগছ কেছ সন্দৰ্ভত এইসকল অভিনেত্ৰীক সোধা পোছা কৰিব বলিউডত কেৱল অভিনেত্ৰীয়ে নহয় ড্ৰাগছৰ কেছত সাঙুৰ খাই পৰিছে বহু জনপ্ৰিয় ছবি পৰিচালক নিৰ্মাতা এনচিবিৰ জালত শীঘ্ৰে পৰিব আৰু বহু কেইগৰাকী তাৰকা শিল্পী আৰু পুনৰভতি আহিছো ৰাজ্যৰ খবৰলৈ তিনিচুকীয়া জিলাৰ উপায়ুক্তৰ কাৰ্যালয় সন্মুখত আশ্ৰয় শিবিৰ পাতি প্ৰতিবাদ সাব্যস্ত কৰা বাগজানবাসীয়ে সামৰিছে প্ৰতিবাদ তিনিচুকীয়াৰ নতুন উপায়ুক্তৰ অইল ইণ্ডিয়াৰ কৰ্তৃপক্ষৰ মাজত হোৱা আলোচনা মৰ্মে এই প্ৰতিবাদ উঠাই লয় প্ৰতিবাদকাৰীসকলে বাগজানবাসীৰ দাবী এসপ্তাহৰ ভিতৰত পূৰণ কৰা হ'ব বুলি প্ৰশাসনে আশ্বাস দিয়ে শিবিৰত থকা বাগজানবাসী ৰাইজে এসপ্তাহৰ বাবে প্ৰতিবাদ স্থগিত ৰাখে এই সন্দৰ্ভত আগবঢ়াইছো উপাসনা গোস্বামীৰ এক প্ৰতিবেদন 28 দিন সম্পূৰ্ণ হ'ল আজি আৰু তিনিচুকীয়া জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত যি বাগজানবাসী ৰাইজৰ যি আশ্ৰয় শিবিৰ আজি পতা হৈছিলে আৰু সেই আশ্ৰয় শিবিৰ আজি উঠাই লোৱা হৈছে কিয়নো তিনিচুকীয়া জিলাৰ যি উপায়ুক্ত তেখেতে অইল ইণ্ডিয়াৰ কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰি এটা নতুন সিদ্ধান্ত লোৱা হৈছে যে এসপ্তাহৰ ভিতৰত যি বাগজানবাসী ৰাইজৰ যি ক্ষতিপূৰণ যি হৈছিলে তেওঁলোকে দাবীসমূহ কৰিছিলে কিছু সংখ্যক ক্ষতিপূৰণ পূৰণ কৰা হ'ব সেই দাবীসমূহ পূৰণ কৰা হ'ব আৰু এসপ্তাহৰ ভিতৰত তেওঁলোকক সেই ক্ষতিপূৰণ বৰ্তমান তেওঁলোকক দিয়া হ'ব বুলি আশ্বাস দিছে ফলত যি উপায়ুক্তৰ কাৰ্যালয়ৰ ওচৰত যি আশ্ৰয় শিবিৰ যি আছিলে সেই আশ্ৰয় শিবিৰ তেওঁলোকে বৰ্তমান উঠাই লৈছে এসপ্তাহৰ বাবে আৰু যদি এসপ্তাহ পিছত এই দাবীসমূহ যদি পূৰণ নকৰে তেনেহ'লে পুনৰ আশ্ৰয় শিবিৰ ইয়াত পতা হ'ব বুলি আমাক জানিবলৈ দিছে আৰু মই বৰ্তমান উপস্থিত আছোঁ তিনিচুকীয়া জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত আৰু মোৰ কেমেৰা পাৰ্চনক এই দৃশ্য দেখাবলৈ অনুৰোধ জনাইছোঁ আপোনালোকে দেখিব পাৰিছে যিহেতু ইয়াতে আজি প্ৰায় 28 দিন হৈ গ'ল তেওঁলোকে আজি এনেদৰে বহুত দুখ কষ্টৰে তেওঁলোকে বহি ৰাতি দিনে ইয়াত কটাইছিলে নিশা কটাইছিলে ক'ব লাগিব আৰু এই মুহূৰ্তত তেওঁলোকে বৰ্তমান আজি ভাল খবৰ তেওঁলোকৰ বাবে এটা যে আশ্ৰয় শিবিৰটো তেওঁলোকে উঠাই লৈছে কিয়নো যিটো উপায়ুক্তৰ কাৰ্যালয়ে তেওঁলোকে উপায়ুক্তই জনা আশ্ৰয় শিবিৰৰ লোকসকলক আশ্বাস দিছে যে তেওঁলোকৰ
তেওঁলোকৰ যি ক্ষতিপূৰণ যি তেওঁলোকে বিচাৰিছিলে সেই কিছু সংখ্যক পূৰণ কৰা হ'ব আৰু বৰ্তমান বাগজানবাসী ৰাইজ আছে তেওঁলোকৰ পৰা আমি জানিব বিচাৰিম যে কেনেধৰণৰ তেওঁলোকক কি আশ্বাস দিয়া হৈছিলে দাদা আপোনালোকৰ আশ্বাস যিখিনি দিছিলে কি ক'ব আচলতে পূৰ্বৰ যিগৰাকী উপায়ুক্ত আছিলে তেওঁ বহু দীঘলীয়া সময়লৈ কেইবাখনো আমি ত্ৰিপাক্ষিক আলোচনা বহিলোঁ কিন্তু আমি সৌহাৰ্দ্যপূৰ্ণ আলোচনাত আমি উত্তৰ নাপালোঁ সৌহাৰ্দ্যপূৰ্ণ উত্তৰ নাপালোঁ গতিকে এই যি নতুন এগৰাকী আমাৰ মাজলৈ আমাৰ জিলাখনলৈ উপায়ুক্ত মহোদয় আহিলে আৰু তেওঁ আহিয়ে এখন ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰিলে আৰু তাত আমাৰ দাবীসমূহৰ ওপৰত তেওঁ বিস্তৃতভাৱে আলোচনা কৰিলে আৰু তাৰ কিছু সংখ্যক দাবী অইলক পূৰণ কৰিবৰ কাৰণে তেওঁ বাধ্য কৰাইছে আৰু আমাৰ যি মূল দাবী আমাৰ বাগজান কলিয়াপালি অঞ্চলৰ ক্ষতিগ্ৰস্ত লোকসকলৰ যি প্ৰাপ্য সেই প্ৰাপ্যৰ আগধন হিচাপে দিবৰ কাৰণে যি দাবী প্ৰস্তুত কৰি আমি তেওঁলোকক অৰ্পণ কৰিছিলোঁ সেই দাবীৰ ক্ষেত্ৰত তেওঁ গুৰুত্ব সহকাৰে লৈ এক সপ্তাহ ভিতৰত তেওঁ আগধন মোকলাই দিয়াৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিছে গতিকে তেওঁ আমাক লিখিত প্ৰতিশ্ৰুতি দিছে তাৰ উপৰিও অইল ইণ্ডিয়া লিমিটেডক উচ্চ পদস্থ বিষয়ববীয়াসকলক সন্মুখত ৰাখি তেওঁলোকক যে এন জি টিক তেওঁলোকে কোনো ধৰণৰ অভাৱ অভিযোগ কমপ্লেইন দিব নোৱাৰিব তেনেকুৱা ধৰণৰ প্ৰতিশ্ৰুতি লৈ লৈছে আমাৰ সন্মুখতে মাইনাছ কৰিছে গতিকে আমি এটাই কথা আমি ভাবিছোঁ যে আমাৰ দাবীসমূহৰ ক্ষেত্ৰত তেওঁ গুৰুত্ব প্ৰদান কৰি এক সপ্তাহৰ ভিতৰত আমাৰ দাবীসমূহ পূৰণৰ ক্ষেত্ৰত তেওঁ গুৰুত্ব প্ৰদান কৰিছে সংসদ ভৱনৰ চৌহদত প্ৰতিবাদ সামৰিলে নিলম্বিত 8 সাংসদে গান্ধী মূৰ্তিৰ তলত বহি উৰে নিশা উজাগৰে প্ৰতিবাদ কৰে ৰিপুন বৰাকে ধৰি নিলম্বিত সাংসদ কেইগৰাকীয়ে আন সাংসদ কেইগৰাকী হৈছে ডেৰেক অ'ব্ৰায়েন সঞ্জয় সিং ৰাজীৱ সাটল কে ৰাকেশ দোলা সেন সৈয়দ নাজিৰ হুছেইন আৰু আলমহদ কৰিম নিলম্বন উঠাই লোৱাৰ দাবীত সাংসদ ভৱনৰ চৌহদত প্ৰতিবাদত বহিছিল সাংসদ কেইগৰাকী দেওবাৰে সদনত কৰা অভব্য আচৰণৰ বাবে 7 দিনলৈ নিলম্বিত কৰা হৈছিল 8 গৰাকী সাংসদক আৰু ইফালে প্ৰতিবাদৰ সময়ত ৰাজ্যসভাৰ উপসভাপতি হৰিবংশ নাৰায়ণ সিঙে নিলম্বিত সাংসদসকলক যোগান ধৰে চাহৰ দেওবাৰে ৰাজ্যসভাৰ উপসভাপতি হৰিবংশ নাৰায়ণ সিঙৰ সন্মুখতে প্ৰতিবাদৰ নামত অভব্য আচৰণ কৰিছিল সাংসদ কেইগৰাকী So you see continuously we have been here but neither from the government side nobody has come to inquire about us to get anything information about us how we are staying here what is our problem here nothing but lots of our opposition MPs opposition leaders very tall leaders including ex-prime minister SD Devegowda also came and they had inquired about our health and all this and all they have come to show their solidarity with us and in the whole night we have passed here sleepless night lots of mosquito is also there but we have taken all this pain for the cause of the farmers of our country and we are now continuing our sit-in demonstration. देखिए हम लोग यहाँ देश के करोड़ों किसानों की आवाज उठाने के लिए बैठे हुए हैं इस देश की संसद में एक काला कानून पास किया गया है देश के किसानों के खिलाफ और ये वो सरकार है जिसने 2014 में किसानों को कहा था फसल के लागत मूल्य के ऊपर 50% ज्यादा न्यूनतम समर्थन मूल्य और एमएसपी देंगे न्यूनतम समर्थन मूल्य एमएसपी 50% ज्यादा देना तो दूर इसी सरकार ने कोर्ट में एफिडेविट देके कहा हम न्यूनतम समर्थन मूल्य 50% ज्यादा नहीं दे सकते इस देश के किसानों को 6 साल से धोखा देने वाली सरकार के खिलाफ जो ये काला कानून ये लोग लेके आए हैं उसके खिलाफ हम लोग यहाँ पे धरने पर पूरी रात बैठे रहे और ये एक सांसद होने के नाते हम लोगों की नैतिक जिम्मेदारी हम यहाँ अपना चेहरा दिखाने नहीं आते पार्लियामेंट में अंदर ৰাজ্যসভাৰ উপসভাপতি হৰিবংশ নাৰায়ণ সিঙে নিজে চাহ লৈ গৈ প্ৰতিবাদী সাংসদক আপ্যায়ন কৰা কাৰ্যত প্ৰশংসাত গদগদ হৈ পৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী টুইটযোগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে শ বছৰ ধৰি বিহাৰে আমাক গণতান্ত্ৰিক প্ৰমূল্যবোধ শিকাই আহিছে বিহাৰ সাংসদ তথা ৰাজ্যসভাৰ উপসভাপতি হৰিবংশজীয়ে উৎসাহজনক আৰু প্ৰকৃত ৰাষ্ট্ৰনেতাৰ আচৰণেৰে আজি পুৱাই আমাক
গণতন্ত্ৰক আৰু গৌৰৱান্বিত কৰি তুলিলে। দুদিন পূৰ্বে তেওঁক আক্ৰমণৰ অপমানিত কৰা ধৰ্ণাৰত সাংসদক নিজে গৈ চাহেৰে আপ্যায়ন কৰিলে। হৰিবংশীৰ এনে বিশাল হৃদয়ৰ অধিকাৰী আৰু এই কাৰ্যই তেওঁ মহানতা প্ৰকাশ কৰিছে। মই ভাৰতবাসীৰ হৈ হৰিবংশীক অভিনন্দন জনাইছো।